গুৱাহাটীত অসম ৰাজ্যিক আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ 4 শতাধিক খেলুৱৈৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত উপস্থিত বলিউড অভিনেত্ৰী প্ৰীতি জাংগিয়ানী শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীস্থিত PWD কনভেনশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হয় দ্বিতীয় অসম ৰাজ্যিক আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ পিপলছ আৰ্ম ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধীনত পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ সহযোগত প্ৰতিযোগিতাখন আয়োজন কৰিছে ক্লাব ডাউনটাউনে ক্ৰীড়াংগনত সমাৱেশ ঘটিছে 4 শতাধিক পাঞ্জা খেলুৱৈৰ সাব জুনিয়ৰ জুনিয়ৰ ইউথ সিনিয়ৰ আৰু মাষ্টাৰ্ছ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব প্ৰায় 444টা মেডেলৰ বাবে অনুষ্ঠিত হয় এই প্ৰতিযোগিতা এই চেম্পিয়নশ্বিপৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি চেম্পিয়নশ্বিপৰ সন্দৰ্ভত জনালে পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ সম্পাদক নয়নজ্যোতি বৰাই মোটামুটি 400 প্লাছ এথলিটছ টু আজি মই মোৰ লাগিছে 400 প্লাছ এথলিটছে হয় আৰু 1000 প্লাছ ৰেজিষ্ট্ৰেশ্যন তে বহুত ল'ৰা ছোৱালী আহিবও পৰা নাই কাৰণ এক্সাম আছে বহুত মানে সাব জুনিয়ৰ এথলিটছৰ তো বাকী এনে মই জানাততো এতিয়া বেছ ভালকৈ চলি আছে খেল ভাল লাগিছে দেখা পাই ইমানগাল মানুহ যে একেলগে একে টাইমত এতিয়া পালোঁ ইয়াতে সাব জুনিয়ৰ পৰা আৰম্ভ হয় বিল' 15 তাৰপিছত ইউথ হয় জুনিয়ৰ হয় বিল' 18 তাৰপিছত ইউথ কেটেগৰী বিল' 23 আৰু 23 প্লাছটো আমি অ'পেন কেটেগৰী বুলিও কওঁ আৰু আমি এইটো ছিনিয়ৰ কেটেগৰী বুলি কওঁ আৰু তাৰ ওপৰত মাষ্টাৰ কেটেগৰী এটা হয় 40 ইয়াৰ্ছৰ ওপৰৰ যিখিনি প্লেয়াৰ আছে ইয়াৰ পৰা চিলেক্টেড প্লেয়াৰ্ছখিনি ফাৰ্ষ্ট এণ্ড ছেকেণ্ডবিলাকে নেশ্যনেলত ৰিপ্ৰেজেণ্ট কৰিব আমাক তো মোটামুটি আমাৰ 444টা আমাৰ মানে টোটেল মেডেলছৰ কাৰণে আমি মানে এটা ফাইট কৰি আছোঁ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল বলিউড অভিনেত্ৰী তথা পিপলছ আৰ্ম ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সভাপতি প্ৰীতি জাংগিয়ানী বন্তি প্ৰজ্বলন কৰাৰ লগতে ফিতা কাটি প্ৰতিযোগিতাখন উদ্বোধন কৰিলে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে অসমত পাঞ্জাৰ পৰিৱেশ দেখি অভিভূত বলিউড অভিনেত্ৰী प्रीति जांगियानी कि जैसे ही मैं अंदर आई मुझे लगा कि वाओ व्हाट इज़ दिस टर्नआउट देखिए लास्ट ईयर भी हमारे पास एथलीट्स थे लेकिन इस साल वी हैव 500 प्लस और नयन विल करेक्ट द नंबर इज़ इट 500 प्लस और इज़ इट ऑलमोस्ट 1000 registrations 1000 registration so unbelievable Assam is growing and how as it is the sport of arm wrestling is really growing in our country and today coming to the Assam State Championships with our General Secretary Nayan and our President Kailashji it feels amazing they have really grown the sport in Assam and they're going to do huge success in the future also উল্লেখ্য যে প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত প্ৰীতি জাংগিয়ানীৰ উপৰি উপস্থিত থাকিল পিপলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অসমৰ সম্পাদক নয়নজ্যোতি বৰা শুভাকাংক্ষী পাৰ্থ দত্তৰ দৰে বিশিষ্ট ব্যক্তিসকল আমিতো বহুত আজি ফাৰ্ষ্ট টাইম লাইক আমি ষ্টেট ইভেণ্টত আমি নেশ্যনেল বডিৰ মানুহ পাইছোঁ আমি বহুত হেপী মানে আৰু তাতে প্ৰীতি মেক পাইতো আমি অবভিয়াছলি বহুত বেছি হেপী যে ইমান ডাঙৰ ফিল্ম ষ্টাৰ হয় ইমান এয়া হয় আমাৰ কাৰণে মানে এটা ডাঙৰ মানে এটা গৰ্বৰ কথা আৰু এইটোৱে গম পায় যে মেম আহি পাইছে আৰু আমি বিচাৰোঁ যে নেক্সট টাইম আৰু গ্ৰ' হওক যেন আৰু আমি মেমক আকৌ আমি আমন্ত্ৰণ দিব পাৰোঁ আকৌ এবাৰ ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় অসম ৰাজ্যিক আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ এই প্ৰতিযোগিতাৰ জৰিয়তে নেশ্যনেল চেম্পিয়নশ্বিপলৈ বাছনি লাভ কৰক অসমৰ অভিলেখ সংখ্যক পাঞ্জা খেলুৱৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com